মা বিস্কিহঁতৰ গাঁৱলৈ যাবলৈ দিয়াচোন, মোক একো নহয়। এতিয়াতো আমাৰ কলেজো বন্ধ, হোষ্টেলৰ চব ছোৱালী ঘৰলৈ যাবগৈ এতিয়া। বিস্কিও যাবগৈ, তাই মোক লগ ধৰিছে সিহঁতৰ ঘৰলৈ। কাতি বিহু আহি আছে যে, তাই সেইকাৰণে মোক নিব বিচাৰিছে। বিস্কিৰ ঘৰলৈ যোৱাত মোৰ কোনো আপত্তি নাই, যাব বিচাৰিছা যোৱা, কিন্তু তুমি জানো গাঁৱৰ পৰিৱেশত ভাল পাবা? আৰু এতিয়া বিহু আহিছে, দেৱালী আহিছে, তুমি ছোৱালীজনী যদি ঘৰত নাথাকা আমাৰ জানো ভাল লাগিব? মা গাঁৱত থাকিলেহে গম পাম কেনেকুৱা লাগে, মইচোন আজিলৈকে গৈয়ে নাই পোৱা। আৰু ভণ্টি আছেই ঘৰত, গাঁৱৰ পৰিৱেশ এনেও ধুনীয়া, তুমিহে এতিয়া থাকি ভাল পোৱা নে নোপোৱা সেইবোৰ পাছত দেখা যাব। কিন্তু বিস্কিয়ে বহুত জোৰ কৰিছে মোক, যদি মই নাযাওঁ তাই বেয়া পাব। তাই কিমানবাৰ আহিছে বাৰু আমাৰ ঘৰলৈ। মোৰ একো নাই, যদি তোমাক পাপাই যাব দিয়ে তেন্তে যোৱা, যদি আৰু যাবলৈ নিদিয়ে মইনো কি ক'ম। তুমি পাপাৰ লগত কথা পাতাচোন, তুমি ক'লে যাবলৈ দিব। হ'ব দিয়া, মই ক'ম বাৰু। থেংক ইউ মা। মা পাপা আমি আহিছো। যোৱা যোৱা, ভালকে যাবা আৰু গৈ পাই ফোন এটা কৰি দিবা। পাপা হ'ব। বিস্কি তোমালোকৰ ঘৰত গম পায় নে আজি যে তোমালোক ঘৰলৈ যাবা? আণ্টি গম পায়। মাজনী কলেজ বন্ধ বুলি বেছি দিন নাথাকিবা, আকৌ গুচি আহিবা, আমাৰো ভাল নালাগিব নহয় তুমি নাথাকিলে। আণ্টি আপুনি অলপো টেনশ্যন নল'ব, মই যিদৰে নিছোঁ তাইক সেইদৰে ঘৰত থৈ যামহি। বিস্কি বাৰ মই হ'লে তোমাক বেয়া পাইছোঁ, তুমি মোক লগ নধৰিলা তোমালোকৰ ঘৰলৈ। টিকলি তোমাৰ স্কুল আছে নহয়, তোমাৰ যেতিয়া স্কুল বন্ধ হ'ব তেতিয়া তোমাক মই আমাৰ ঘৰলৈ লৈ যাম দেই, তেতিয়া বাক নিনো। অ'কে বাই টিকুটি, বাই। আংকল আণ্টি আহিছোঁ। যোৱা ভালকৈ যাবা দেই। টিকলি বাই বাই। ঐ কাঞ্চন, তোৰ আমনি লাগিছে নেকি খোজকাঢ়ি? আৰু অকণমান আছে পামগৈ আৰু ঘৰ। তহঁতৰ গাঁওখন যে ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া পৰিৱেশ দেখি ইমান যে ভাল লাগিছে। মোৰ অলপো আমনি লগা নাই, তই এইবোৰ টেনশ্যন নল'বিচোন, গৈ থাক। ঐ চা, তোকতো মই আগতেই কৈছোৱেই আমাৰ ঘৰ কিন্তু সঁচাকৈ ইমান হাই ফাই নহয় আকৌ তহঁতৰ নিচিনা। তই থাকি ভালেই পাৱ নে বেয়াই পাৱ নাজানো, আৰু কিবা অশান্তি পালে মোক কিন্তু খোলা খুলি কবি আকৌ দেই। কম তোক নকয়নো কাক ক'ম। আৰু তই এইবোৰ এনেই মিছাতে ভাবি নাথাকিবি তোৰ ঘৰত মই বেয়া পাম, তোৰ ঘৰ আমাৰ ঘৰৰ নিচিনা নহয়। তই কিবা মোৰ ঘৰত থাকি বেয়া পাৱ নেকি? মই আকৌ কিয় বেয়া পাম তোৰ ঘৰত থাকি? তোৰ ঘৰ আৰু মোৰ ঘৰ একেই নহয় যে। তই এতিয়া ইমান আৰামত থকা ছোৱালী, আমাৰ ঘৰত আকৌ ইমানখিনি ফেচিলিটি নাপাওঁ নহয় তই। হ'ব দেচোন, তই যেনেকৈ থাক ময়ো তেনেকৈ থাকিম, কেলেনো ইমান ভাবিছ এইবোৰ কথা? এজনী আমাৰ বুলবুলি নহয়নে? ঘৰলৈ আহিছ হ'বলা? ধনখুৰা ঘৰলৈ আহিছোঁ। ভালনে আপোনাৰ? আছোঁ আৰু দে, ভালে বেয়াৰ মাজেৰে। তোৰ কেনেকুৱা? এইয়া কোন, তোৰ লগৰ নেকি? মোৰো ভালেই। এই লগৰ, আমি কলেজত একেলগে পঢ়োঁ। বিহু বুলি আমাৰ ঘৰলৈ ফুৰাবলৈ লৈ আহিছোঁ। ভালেই কৰিছ আকৌ। আপুনি কোনফালে যায় খুৰা? মই এই গৰুকেইটা চাই আহোঁগৈ, হাবিত মেলি দিছিলোঁ, লোকৰ পথাৰলৈ গৈছে নি আকৌ ঠিক নাই। গৈ থাক দে লাহে লাহে, ময়ো যাওঁ। আলহী ভণ্টি যোৱা দেই। মা আহোঁতে আমি দেউতাৰ দোকানত সোমাই আহিছোঁ নহয়। হয় নি? দেউতাই ভাত খাই গৈছেহে এতিয়া অলপ আগত, কৈছিলে আমাক ভাত খাই আহিছোঁহে অলপ আগত বুলি। কাঞ্চন কেনেকুৱা লাগিলে আমাৰ গাঁওখন? খোজকাঢ়ি আহি ভৰি বিষোৱা নাইতো? নাই বিষোৱা আণ্টি, ভাল লাগিলে। মোক এইবোৰ আণ্টি চাণ্টি নক'বা পাই, ভাল নালাগে। কাঞ্চনৰ লগৰ যেতিয়া মোক তুমি মা বুলিয়ে মাতিবা। হ'ব তেন্তে মা বুলিয়ে মাতিম। যোৱা তোমালোকে গা ধোৱা নে মুখ হাত ধুই লোৱাগে, তাৰপাছত ভাতকেইটা খাই ল'বা। ভোক লাগিব পাই নহয় ইমান দূৰ আহিছা। বুমন যা তাইক লৈ যা, মুখ হাত ধোৱা নে গা ধোৱা ধুই লগে, গা ধোৱা ঘৰত পানী আছেই। হ'ব মা। তহঁতি গা চা ধুই আজৰি হোৱালে ভাইৰে স্কুলৰ পৰা আহি পাবহিয়ে, একেলগে তিনিটাই ভাত খাব পাৰিবি। বিস্কি বাবলু যা অকণমান ধুই লগে ভাত খালি যেতিয়া। এতিয়া শুব নোৱাৰো মই, দেৱালীত চিঠি খেল খাইছো নহয়, টিকট বেচিবলৈ যাব লাগে। কাঞ্চন বা তুমি আৰু বায়ে মোৰ পৰা টিকট ল'ব লাগিব। ঠিক আছে বাবলু, ল'ম দিয়া। কি খেলাইছা পিছে? আৰু টিকট কেইটকীয়া? 5 টকীয়া টিকট। ঢেৰ বস্তু খেলাইছো, চাবোন, কলগেট, বিস্কুটৰ পেকেট, পেন, পেঞ্চিল, স্কুল বেগ, চকলেট। 5 টকীয়া টিকটত ইমানবোৰ বস্তু খেলাইছ যে, পাছত আকৌ বস্তু কিনিবলৈ পইচা নুজুৰিলে ঘৰৰ পৰা নিবিচাৰিবি। নিবিচাৰো যে, এনেও পইচা উঠিবই বস্তু কিনিব পৰাকে। 5 টকীয়া টিকট বুলি এজন মানুহে অকল এটা টিকটে লোৱা নাই নহয়, 2টা লৈছে, 3টা লৈছে, 4টা লৈছে, 5টা লৈছে, 6টা লৈছে, 10টালৈকেও লৈছে কিছুমানে। ইমান সৰু বস্তু খেলাই নে ইয়াত? তোমালোকৰ তাত নেখেলাই নেকি? আমাৰ তাত নেখেলাই। আমাৰ তাত বহুত ডাঙৰ ডাঙৰ বস্তু খেলায়, যেনেকৈ ধৰা গাড়ী খেলালে, মোবাইল, চাইকেল, ফ্ৰিজ, বাইক, টিভি, সেই তেনেকুৱা ডাঙৰ ডাঙৰ বস্তু খেলায়। আৰু বহুত খেল নহয়তো, ক'ৰবাত কেতিয়াবা এখন হয় আৰু। আমাৰ তাত ইমান নেখেলাই এইবোৰ। আমাৰ ইয়াত যে চাবাচোন এটকীয়া মৰ্টনটোলৈকে খেলায়। সেই এটকীয়া মৰ্টনটো খেলাবলৈ আকৌ টিকট কেইটকীয়া হয়? এটকীয়া। এইটোৰ কথা শুনিলে পাগল হবি তই কাঞ্চন। অকণমান জিৰাই লওঁ ভাগৰ লাগিব পাই নহয় তোৰ। অলপ পাছত তোক আমাৰ গাঁওখন ফুৰাবলৈ লৈ যাম, আমাৰ বৰ্তাহঁতৰ ঘৰলৈ যাম। ঠিক আছে বাবলু, তই অকণমান জিৰাই লগে যা, স্কুলৰ পৰা আহিয়ে লগালগ ওলাই নাযায় নহয়, যিহে ৰ'দ দিছে। টিকট বেচিবলৈ অলপমান দেৰিকৈ যাবি আকৌ। মোৰ লগৰকেইটা আহিব নহয়, সিহঁতি আহিলে যামেই আৰু। হ'ব নহালৈকে অকণমান বিচনাতে পৰি থাকগে যাচোন,
নহ'লেচোন পঢ়া টেবুলত বহিলেতো টোপনিয়ে ধৰিব বাবলু তই আহিছ নে বাহঁতক অকণমান শুই ল'বলৈ দে আকৌ ইমান দূৰৰ পৰা আহিছে ভাগৰ লাগিছে নহয় সিহঁতৰ গৈছো মা কাঞ্চন ভাল লাগিছেনে তোৰ আমাৰ ঘৰত কিবা দিগদাৰ পাইছ নি আকৌ এই নাই পোৱা কি দিগদাৰ পাম ভালহে লাগিছে মোৰ তহঁতৰ ঘৰত জানো তইহে জানো আৰু সঁচাই কৈছ নে মিছাই কৈছ শু এতিয়া অকণমান খোজকাঢ়ি আহি ভাগৰ লাগিছে চাগে তোৰ বৰ্মা অ বৰ্মা আমাৰ বুলবুলি চৰাইচোন কেতিয়া আহিলি তই অভিদা মই আজি আহিলো ভালনে তোৰ স্কুললৈ গৈছিলি নে গৈছিলো ভালেই এয়া কোন তোৰ ফ্ৰেণ্ড নেকি এয়া মোৰ কলেজ ফ্ৰেণ্ড কাঞ্চন কাঞ্চন এয়া মোৰ দাদা অভিমন্যু দা হাই হেল্ল' ভিতৰলৈ বুলবুলি ভিতৰলৈ লৈ আলহী বুলবুলি ভালে আছ বৰ্মা মোৰ ভালেই আপোনাৰ ভালনে কি কৰি আছিলে আমাৰ কিনো আৰু এদিন ভাল এদিন বেয়া কাইলৈ কাতি বিহু নহয় জানো মই পিঠা কেইটামান পুৰি আছিলো আকৌ আপুনি পিঠা বনালে আমাৰ মায়ে যে একো কৰাই নাই মই আজি ৰাতিকে পিঠা কেইটামান পুৰিব লাগিব মই এতিয়াই পুৰি থৈছো আৰু বেছিকে একো নাই কৰা এনেই নিয়মটো আৰু এয়াতো লগৰ হ'বলা বৰ্মা মোৰ লগৰ কাঞ্চন আমি একেলগে পঢ়ো কলেজত তোৰ লগতে হোষ্টেলত থাকে নেকি নাই এই ঘৰ টাউনতে এই কলেজলৈ ঘৰৰ পৰা অহা যোৱা কৰে তোমাৰ নামটো কি আলহী ভণ্টি মোৰ নাম কাঞ্চন ছোৱালীজনী বৰ মৰম লগা এইজনে কেনেকে চাই আছে মোলৈ লাজ লাগি গৈছে বে বুলবুলি আছোন তই চাহ অকণমান বনাহি মোৰ পিঠা দুটামান আছে পুৰি লওঁ পুৰি শেষেই হ'ব আৰু বৰ্মা ব'ল কাঞ্চন তই বৰ দেই দাদাৰ লগতে কথা পাত মই চাহ বনাওঁগে হ'ব কাঞ্চন তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা পাপা ভণ্টি এজনী আছে আৰু মই আপোনাৰ ঘৰত আমাৰ মা আৰু মই দেউতা সৰুতে ঢুকালে আপুনি স্কুল টিচাৰ ন LP স্কুলৰ টিচাৰ মই গাঁৱতে মোৰ স্কুল বেছি দূৰ নহয় থাকিবা নহয় কেইদিনমান চাওঁচোন কিমান দিন থাকো টাউনীয়া ছোৱালী আমাৰ ইয়াত চাগে ভাল লগা নাই হয়নে নাই তেনেকুৱা একো কথা নাই ভালেই লাগিছে এদিন বা দুদিন ভালেই পাবা তাৰ পাছত আমনি লাগিব আৰু নাই কেলেনো লাগিব কাঞ্চন চাহ খাই লহি অভিদা তই খাবিনে চাহ নাই মই নাখাওঁ তহঁতিয়ে খাগে যা আজি পিছে আলহী আহিছে নহয় খানাটো ডাঠ হ'ব চাগে তহঁতৰ ঘৰত আমিও যাম নে কি আজি খানা ডাঠ হ'ব হাঁহ এটা মাৰিব যাবি আকৌ মায়ে তহঁতক মাতিবলৈকে কৈছিলে হ'ব তেনেহ'লে নিজৰ ঘৰৰ চাউলকেইটা ৰেহাই হ'ল আজি এইটো কাঞ্চন চাহ ঠাণ্ডা হ'ব নহ'লে ব'ল আপুনি বহক দেই যোৱা বহুত দিনৰ মূৰত বুলবুলিয়ে বনোৱা ভাত সাজ খালো পাই ইমান ভাল লাগিলে সঁচাকে হাঁহ মাংসটো যে আজি ইমান টেষ্টি হৈছিলে নহয় হয় নি আকৌ ভাত পানী খালো এতিয়া যাওঁ আৰু বহুত ৰাতি হ'ল শুংগে টোপনিহে ধৰিছে যাওক বৰ্মা মই আকৌ পিঠা বনাবলৈ আছেই নহয় খোৱা দেৰিয়ে হ'ব তো আকৌ যা বনাগে মাৰে জীয়েৰে দুইজনীয়ে লগ লাগি বনাগে যা সোনকালে হ'ব মোক আকৌ দিব লাগিব নহয় এজনীয়ে বনাবলৈ তাই অকলেই বনাব হেনো মই বোলো সোনকালে হ'ব দুইজনীয়ে লাগি ভাগি কৰোঁ এই পিঠা বেছি নহয় পটককে হ'ব মই অকলেই পাৰিম সেইকাৰণে মাক নালাগে বুলি কৈছোঁ আকৌ একো বনাবলৈ শিকাই দিবি আকৌ কাঞ্চন তুমি জানানে বনাব পিঠা মই বনাই পোৱা নাই আজিলৈকে এক বনোৱা চাই থাকিবা পাৰি যাবা বেছি টান নহয় গৈ থাকো এতিয়া দেই কাইলৈ আকৌ কাতি বিহু খাবলৈ আহিবই হ'ব বুলবুলি কাঞ্চন গুড নাইট দেউতাৰ আৰু ভাইৰ শুবগৈ পায় ময়ো যাওঁ ভৰি হাতকেইটা ধুই শুংগে তই যিমান পাৰ সোনকালে পিঠাকেইটা বনাই শুই থাকিবি বেছি দেৰি নকৰিবি কাঞ্চন তুমি এতিয়া শুবানে নাই মই এতিয়া নুশু এই পিঠা বনাই লওক তাৰপাছত একেলগে শুম আৰু হ'ব দিয়া তেনেহ'লে কাঞ্চন ব'ল পাকঘৰলৈ যাওঁ কালি দেৰিলৈকে পিঠা পুৰিলো নহয় আজি ৰাতিপুৱা শুই উঠা দেৰিয়ে হ'ল তথাপি আজৰি হ'লোগে আৰু সকলো কাম বন কৰি এতিয়া তুলসী ভেটিটোও মুচিলো এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁগে কাঞ্চন আজৰি হ'লনে নাই জানো গা পা ধুই এইটো তুলসী পুলি ৰুই হ'লনে তুলসী পুলি নতুন কৰোৱা নাই নহয় যোৱা বছৰে আছিলে এই ছাইডবোৰ চফা কৰি ধুনীয়াকৈ মুচি দিলোঁ আৰু ৰাতি আকৌ চাকি জ্বলাব লাগিব নহয় আজি আমাৰ ইয়াত বৰ ভাল লাগিব চাবিচোন সন্ধিয়া হোৱাৰ লগে লগে চাবিচোন চবৰে ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ পলিথিন লৈ ওলাই আহিব ডাঙৰো আহে বাৰু চবৰে ঘৰতে তুলসীৰ তলত সেৱা জনাই প্ৰসাদ খাব গাঁৱৰ চবৰে ঘৰলৈ যায় চবৰে ঘৰলৈ যাব কিমান যে ভাল লাগে চাবিচোন তই প্ৰত্যেকৰ ঘৰতে প্ৰসাদ পাওঁ নহয় পলিথিন একেবাৰে ফুল হৈ যায় হয় নি এনেকুৱা যে মই দেখাই নাই নি শুনিছোঁ আৰু আমাৰ আকৌ তাত কোনো কাৰো ঘৰলৈ নাযায় নহয় নিজৰ নিজৰ ঘৰতে পাতি থৈ দিয়ে আৰু আজি ওলাবি মোৰ লগত দুজনীয়ে দুটা পলিথিন একেবাৰে প্ৰসাদেৰে ভৰাই আনিম আকৌ পথাৰলৈ যাব লাগিব নহয় সন্ধিয়া সময়ত চাকি জ্বলাবলৈ দুইজনীয়ে সন্ধিয়া মেখেলা চাদৰ এযোৰ পিন্ধিম দেই তই পিন্ধিবি নে বেয়া পাবি নে আকৌ নেপাওঁ কেলে বেয়া পাম তই পিন্ধাই দিবি মই আকৌ ভালকৈ নাজানো পিন্ধাই দিম আকৌ তোৰ ভাল লাগিছে নে ন সঁচাকৈ কচোন আমাৰ ঘৰত মই যে তোৰ কমকৈ আছিলোঁ জাননে তোৰ ঘৰত থাকি বৰ ভাল লাগিছে তোৰ মা দেউতা ইমান সহজ সৰল আৰু তহঁতৰ গাঁওখন যে ইমান ধুনীয়া কালি যে তোৰ লগত সন্ধিয়া ফুৰিবলৈ গৈছিলোঁ ইমান ভাল লাগিলে মোৰ সঁচাকৈ কৈছোঁ তো আজি আৰু ভাল লাগিব চাবিচোন ব'ল এতিয়া দুইজনীয়ে চাহ একাপ খাই লওঁগে ব'ল সকলোৱে প্ৰসাদ পালি নহয়
আমি যাওঁ দেই এতিয়া গোটেই গাঁওখন ঘূৰিবলৈ আছে বাবলু যাবিনে তই বাহ কিয় নাযাম আকৌ বল বল ময়ো যাম কাঞ্চন বল আমিও এইফালে পথাৰত চাকি গছ জ্বলাই গাঁৱৰ ইঘৰ সিঘৰলৈ যাওঁ আকৌ বৰমাহঁতৰ ঘৰলৈ যাবলৈ আছেই নহয় বল কৃষ্ণ প্ৰভু প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ খেতিডৰা ভাল হ'লেই হয় আৰু কোনো কীট পতংগই যাতে খেতিডৰা নষ্ট নকৰে আৰু প্ৰভু কৃষ্ণ কৃষ্ণ হৈ গ'ল আৰু এতিয়া বল প্ৰত্যেকৰ ঘৰতে বিহু বুলি এপাক এপাক সোমাই একেবাৰে শেষত বৰমা ঘৰলৈ যাম বল গৈ থাকোঁতে মাৰ লগত কথা পাতিব লাগিব ৰাতিপুৱাই কথা পতা তাৰ পাছত পতাই নাই নহয় মোকো দিবি ময়ো পাতিম অ'কে মাক পুতেকে ইমান কি কথা পাতিছে আহিলি তহঁতি কিনো পাতিবি ইয়াক ওলাই যাবলৈ লাগে সন্ধিয়া ভিতৰত থাকিবই নোৱাৰেতো তহঁতৰ দেৰি হ'ল যে অহা এই অকণমানিকেইটা অলপ আগত ওলাই গৈছে প্ৰসাদ লৈ পথাৰত চাকি এগছ জ্বলাই প্ৰত্যেকৰ ঘৰত সোমাই সোমাইহে আহিছোঁ সেইকাৰণে দেৰি হ'ল আকৌ আমাৰ বাবলুহঁতক বাটতে পালোঁ তাৰ হাততে প্ৰসাদৰ পলিথিন কেইটা দি পঠালোঁ ভালেই কৰিলি বলচোন ভিতৰলৈ কাঞ্চন আহা তোৰ এতিয়া দেৰি নাই হোৱা নেকি যা আকৌ অথনিৰ পৰা একেবাৰে যাবলৈ ঠেং দাঙি আছিলেচোন মা এতিয়া নাযাওঁ লটাৰী টিকট এটা ইহঁতকো দিওঁ আকৌ তাৰ পাছতহে যাম অভিদা তই লটাৰী খেলাইছ নি খেলাইছো 50 টকীয়া টিকট বহুত দামচোন কি কি আছে 1 নম্বৰত আছে হাঁহ এটা মিঠাতেল 2 লিটাৰ আলু 2 কেজি পিঁয়াজ 1 কেজি নহৰু এপোৱা আৰু তেনেকে আছে কিবা কিবি টিকটটো ল'লে গম পাবি হ'ব ল'ম বাৰু প্ৰথমে প্ৰসাদ খাই লওঁ কাঞ্চনক দেখিলে যে মনটো ভাল লাগি যায় কি হৈছে বাৰু মোৰ তাইক দেখাৰ পৰা অকল তাইৰ কথাকে মনলৈ আহি থকা হৈছে কেনেবাকে মই আজি তাইৰ নাম্বাৰটো ল'লোঁ মেছেজ এটাকে কৰোঁ নি নাই কিবা ভাবিব তাই চহৰীয়া ছোৱালী আমাৰ নিচিনা গাঁৱৰ ল'ৰাকনো ক'ত পাত্তা দিব কোনোবা আছেই কিজানি তাইৰ চহৰত বুলবুলিকে কৈ চাম নি কথাবোৰ তাই বা আকৌ কি ভাবে যিজনীহে কিবা এটা ক'লে জোকুৱাই আৰম্ভ কৰিব তাই জোকালে আৰু মাহঁতে গমেই পাব শুইহে থাকোঁ পাই সাৰ পাই থাকিলে তাইলেহে মনত পৰি থাকে শুলি নি নাই টোপনি অহা নাই অথনি অভিদাৰ লগত ইমানকে কি কথা পাতিলি একো নাই এনেই আৰু মোৰ নাম্বাৰটো ল'লে নহয় তলে তলে মানে ৰাইজে নাম্বাৰ এক্সচেঞ্জো কৰিলে মইহে গম নাপাওঁ এনেইহে লৈছে এনেই লৈছে নে কিবা দৰকাৰত লৈছে এনেও গম পাম মানে একো নাই দে পাছত নিজে নিজে বুজিবি